मिस्टर किसिंगर जानना चाहते हैं कि जब प्रेसिडेंट निक्सन फोन लाइन पर आए तो क्या वो आपको मैडम कहकर संबोधित कर सकते हैं? नमस्कार, मैं निपु दत्त। আজি এটা বেলেগ অধ্যায় লৈ কথা পাতিম। কথাটো হল আজি 25 জুন, অৰ্থাৎ আজি দিনটোক ভাৰতবৰ্ষৰ কলা দিৱস হিচাপে ডিক্লেয়াৰ কৰিছিল। লগতে আজি দিনটোকে ভাৰতবৰ্ষৰ সংবিধানৰ হত্যাৰ দিন বুলি ঘোষণা কৰা হৈছিল। কি আছে এই আঁৰত কাহিনী? এই কাহিনীটো জানিবলৈ আপোনালোকৰ মন নাযায়নে? নিশ্চয় যায়। কথাটো হল 1975 চনৰ 25 জুন তাৰিখে ভাৰতবৰ্ষৰ প্ৰথম আৰু য়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী তেওঁৰ শাসনকালত 1975 চনত আজিৰ দিনটোত ৰাষ্ট্ৰীয় এমাৰ্জেন্সি অৰ্থাৎ ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰিবলৈ তেওঁ বাধ্য হৈছিল। কি পৰিস্থিতিত তেওঁ নেশ্যনেল এমাৰ্জেন্সি ঘোষণা কৰিছিল এই কথা হয়তো জানিবলৈ মন যায়, আৰু আজিৰ ভিডিঅ'টিত ইয়াৰ আঁৰত থকা কথাখিনিকে আমি আলোচনা কৰিম। এতিয়া কথাটো হল ইন্দিৰা গান্ধী ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী কি পৰিস্থিতিত হ'বলগীয়া হৈছিল, আৰু তাৰ আগতে আমি আপাতকালীন বা জৰুৰীকালীননো কি তাৰ বিষয়ে জানিব লাগিব। ভাৰতবৰ্ষৰ সংবিধানত 352ৰ পৰা 360 লৈকে তিনিটা আৰ্টিকল 352, 356 এণ্ড 360 এই তিনিটা আৰ্টিকলত ভাৰতবৰ্ষৰ এমাৰ্জেন্সি কথা বা আপাতকালীন বিষয়ে আলোচনা বা লিখা আছে। ইয়াতে 352ত ভাৰতবৰ্ষৰ নেশ্যনেল এমাৰ্জেন্সি কথা প্ৰকাশ আছে। নেশ্যনেল এমাৰ্জেন্সি তেতিয়াহে ঘোষণা কৰিব পাৰে যেতিয়া দেশখনৰ সিকিউৰিটি কথা আহে। এতিয়া ইন্দিৰা গান্ধী শাসনকালত দেশৰ কি এনেকুৱা সিকিউৰিটি কথা আহিলে বা আহিছিল যে তেওঁ নেশ্যনেল এমাৰ্জেন্সি ঘোষণা কৰিবলগীয়া হ'ল। এতিয়া আমি প্ৰথমতে ইন্দিৰা গান্ধী উত্থানৰ কথা পাতিব লাগিব। অৰ্থাৎ ইন্দিৰা গান্ধীৰ শাসনকালতেই যে নেশ্যনেল এমাৰ্জেন্সি ঘোষণা হৈছিল এনেকুৱা নহয়, ইয়াৰ আগতো দুবাৰ অলৰেডি হৈছিল। কিন্তু প্ৰথমতে 1962 য'ত ভাৰত আৰু চীনৰ যুদ্ধৰ সময়ত, দ্বিতীয়তে 1971 ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত। এতিয়া কথাটো হল ভাৰত আৰু চীনৰ মাজত যুদ্ধ হোৱাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে লাল বাহাদুৰ শাস্ত্ৰী, আৰু 1965 চনৰ শেষৰ পালে লাল বাহাদুৰ শাস্ত্ৰীয়ে উজবেকিস্তানলৈ গৈছিল যে তাস্কেণ্ট এগ্ৰিমেণ্টৰ কাৰণে। তাস্কেণ্ট এগ্ৰিমেণ্ট হল যে যুদ্ধৰ পিছত সন্মিলিত কৰিবলৈ, যুদ্ধৰ বিৰতি বা যুদ্ধৰ যিটো সমাধান তাৰ বিষয়ে কথা পাতিবলৈ গৈছিল উজবেকিস্তান, আৰু সেই সময়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ভাৰতটো দি থৈ গৈছিল ইন্দিৰা গান্ধী, যিগৰাকী তেওঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম লেডি প্ৰধানমন্ত্ৰী আৰু য়ংগেষ্টটো আছিলে। আৰু এই যে লাল বাহাদুৰ শাস্ত্ৰীদেৱে এই উজবেকিস্তানলৈ গ'ল, তেওঁ আৰু ঘূৰি নাহিলে, তাতে মৃত্যু হ'ল। আৰু এই সময়খিনিতে ইন্দিৰা গান্ধীয়ে নিজকে বহুত শক্তিশালী কৰিলে। অৰ্থাৎ ইন্দিৰা গান্ধীক গোটেই ভাৰতবৰ্ষৰ মানুহে গৰীবৰ বন্ধু বুলিয়ে ভাবি লৈছিলে, কাৰণ তেওঁ 1969 চনত ভাৰতবৰ্ষৰ 14টা প্ৰাইভেট বেংক গভৰ্ণমেণ্ট বেংকলৈ পৰিৱৰ্তন কৰিছিলে। তেওঁ ভাবিছিল যে ভাৰতবৰ্ষৰ যিবিলাক
প্ৰাইভেট বেংক আছিলে এই বেংকবিলাকে কোনো দুখীয়া মানুহৰ ওচৰলৈ বা দুখীয়া মানুহৰ সান্নিধ্য নিবিচাৰে তেওঁলোকে কেৱল ৰজা মহাৰজা ধনী মানুহখিনিৰ ওচৰতহে তেওঁলোকে থাকে গতিকে সেই 14টা বেংক যেতিয়া ভাৰতবৰ্ষৰ চুকে কোণে যাব সেই বেংকখিনিয়ে কি কৰিব ভাৰতবৰ্ষৰ দুখীয়া মানুহখিনিৰ ওচৰত প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত জড়িত হৈ থাকিব কিন্তু এই কথাটো এই প্ৰাইভেট বেংকবিলাকৰ যিবিলাক চেয়াৰমেন আছিলে তেওঁলোকে কিন্তু বিৰোধী কৰিছিলে বিৰোধ কৰিবই কাৰণ মই কিবা এটা কৰিছো প্ৰাইভেট কৈ মই টকা খৰচ কৰিছো হেতু যদি গভৰ্নমেন্টে লৈ লয় দেন obviously কি কৰিব বিৰোধ কৰিব কিন্তু ইন্দিৰা গান্ধীয়ে কিন্তু তেওঁৰ যেটো যুক্তি আছিল হেতু ভালে আছিল কাৰণ আজি সমাজতো দেখিবলৈ পোৱা যায় যে বেংকবিলাকে সদায় যিবিলাকৰ টকা পইচা আছে তেওঁলোককহে সুবিধা দিয়া দেখা যায় কিন্তু ইন্দিৰা গান্ধীৰ মতে সেই ভাৰতবৰ্ষৰ গোটেই দুখীয়া মানুহখিনিৰ ওচৰত যাতে বেংকবিলাক যাব পাৰে তেওঁলোকক সহায় কৰিব পাৰে সেৱা কৰিব পাৰে সেই কাৰণে তেওঁ ভাৰতবৰ্ষৰ 14টা বেংকক নেশনেলাইজ কৰিবলৈ বিচাৰিছিল আৰু কৰিছিল 1969 আৰু এইখিনি কৰোতে গোটেই ভাৰতবৰ্ষৰ মানুহে ইন্দিৰা গান্ধীক ইন্ডিয়া অফ ইন্দিৰা অৰ্থাৎ ভাৰতবৰ্ষৰ ইন্দিৰা একদম মানে গৌৰৱ দুখীয়াৰ গৌৰৱ বুলি ভাবি লৈছিল সেই হেতুকে 1971 চনৰ ইলেকশ্যনত ইন্দিৰা গান্ধী পুনৰ জয়ী হৈছিল আৰু তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয় বৰ্ষৰ বাবে কি হৈছিল প্ৰধানমন্ত্ৰী হৈছিল এইখিনিটা কথাটো হল যে ইন্দিৰা গান্ধী জিকি গল কিন্তু তেওঁৰ এগেইনষ্টত উঠিছিল ৰাজনাৰায়ণ নামে এজন ব্যক্তি আৰু তেওঁ অপোজ কৰিছিল যে ইন্দিৰা গান্ধী দেৱে কি কৰিছিল বেলট পেপাৰ চেঞ্জ কৰি বা সৰকাৰি যিবিলাক নীতি নিয়ম সেই নীতি নিয়মবিলাকৰ বাহিৰত গৈহে তেওঁ কিন্তু ভোট পাইছিল বা জিকিবলৈ সক্ষম হৈছিল এই কথাটো সুপ্ৰিম কোৰ্টত গৈ পিনি তেওঁ কি কৰিছিল কমপ্লেইন কৰিছিল কিন্তু ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাখন এনেকৈ গঠিত আছিল যে তেওঁৰ বিশ্বাসী মানুহ যিবিলাক আছিল তেওঁলোককহে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি ৰাখিছিল আৰু তেওঁ কাকো উপযুক্ত বুলি ভাবিব পৰা নাছিল এনেকৈ গৈ 1975 চনৰ 24 জুন তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিলে যে তেওঁ পদত্যাগ কৰিব লাগিব এই কথাটো কিন্তু ইন্দিৰা গান্ধীয়ে গমেই পোৱা নাছিল আৰু 1975 চনৰ 25 জুন তাৰিখে তেওঁ গম পায় এমাৰ্জেন্সি অৰ্থাৎ তেওঁ সিদ্ধান্ত লৈ নেশনাল এমাৰ্জেন্সি ঘোষণা কৰিলে আৰু এই নেশনাল এমাৰ্জেন্সি যিমান বিলাক সাধাৰণ জনতা কিন্তু সুখী আছিল সাধাৰণ জনতাই কোনো ধৰণৰ বিপদ নহয় তেওঁলোকৰ খাদ্য সংকট নহয় অনন্যকে ধৰি সকলোবিলাক আশ্বাস দিব পাৰিছিল ইন্দিৰা গান্ধীয়ে কিন্তু যিবিলাক ৰজা মহাৰজা যিবিলাক ধনী মানুহ আছিল গোটেই বিলাকক নিপিনি জেলত ভৰাই দিছিল আৰএছএছৰ যিবিলাক মানুহ আৰু বিৰোধী দলৰ যিবিলাক প্ৰধান নেতা আছিল প্ৰায় 50,000 মানক লৈ গোটেই জেলত ভৰাই দিছিল আৰু হয়তো বহুত কথা আছে হয়তো ভিডিওটো বহুত দীঘল হৈ যাব গতিকে আজি ভিডিওটো চাই কি পালে বা কি জানিব পাৰিলে জনাবলৈ নাপাহৰিব আৰু জনাবলৈ নাপাহৰিব তেওঁ ব্যক্তিগত স্বাৰ্থত নে ৰাষ্ট্ৰৰ স্বাৰ্থত এনে কাম কৰিছিল আপোনালোকে এটা কমেন্ট দি যাব ধন্যবাদ আকৌ এটি নতুন ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই